বৰখীয়াপুখুৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আৰু বৰখীয়াপুখুৰী মহিলা সমিতি আৰু নেহেৰু সংঘৰ সহযোগত প্ৰত্যেক বছৰৰ দৰে এই বছৰো 26 সংখ্যক ৰঙালী বৈশাগু বৰখীয়াপুখুৰী খেলপথাৰত হৈ গ'ল। যোৱাকালিৰে পৰা আৰম্ভ হোৱা আমাৰ এই ৰঙালী বৈশাগু আজি সমাপ্ত হৈছে আৰু এই ৰঙালী বৈশাগত পৰম্পৰাগতভাৱে বিভিন্ন খেল ধেমালি আমাৰ ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল আৰু ইয়াৰ লগতে সংগতি ৰাখি আজি মুকলি সভা অনুষ্ঠিত হৈছিল আৰু এই মুকলি সভাত আমাৰ বিশিষ্ট অতিথি, মুখ্য অতিথি, নিমন্ত্ৰিত অতিথি সকলোৱে আহি সহযোগ কৰি বড়োসকলৰ যি বাগৰুম্বা নৃত্য, বড়োসকলৰ যি ৰঙালী বৈশাগু ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ ব্যাখ্যাসমূহ ৰাইজক অৱগত কৰিলে। ইয়াৰ উপৰিও আমাৰ বড়োসকলৰ কৃষ্টি সংস্কৃতি জ্বলাই তোলাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আগবাঢ়ি যাব লাগে আৰু ইয়াৰ যোগেদি কেনেকুৱা একতা মিলা প্ৰীতিৰে ভৱিষ্যতত আমি আগুৱাই যাব পাৰোঁ সেই সন্দৰ্ভত উপস্থিত বক্তাসকলে আমাক কৈ গ'ল। গতিকে আমাৰ এই অনুষ্ঠানটি প্ৰত্যেক বছৰে পতা হয় আৰু এই বছৰতে জাক জমকতাৰে ধুনীয়াকৈ পতা হ'ল, সুন্দৰকৈ অনুষ্ঠিত হৈ গ'ল। গতিকে আমি আজি এই অনুষ্ঠানত মানে যিখিনি হৈ গ'ল তাৰ বাবে আমি ইয়াত যিসকল অংশগ্ৰহণ কৰিলে, যিসকলে সহযোগ কৰে তেওঁলোকক আমি ধন্যবাদ দিওঁ। ধন্যবাদ। এই সভাখন চলাই নিবৰ বাবে মই সভাপতি আসন গ্ৰহণ কৰিলোঁ। ইয়াৰ পিছতে প্ৰথমবাৰ এনেকুৱা মঞ্চ এখন উদ্বোধন কৰিব ওলাইছোঁ। প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কৰি আহিছিল আৰু এতিয়া বৰ্তমান কৰ্মৰত আছে। তেখেতে হ'ল আমাৰ গাঁৱৰ বৈশাগু। বৈ মানে হৈছে বড়ো ভাষাত নতুন, সাগৰ মানে হৈছে আৰম্ভণি। এই বহাগ বিহুৰ বিষয়লৈ আমাৰ লখিমপুৰ মাননীয় লখিমপুৰ বৰমাই দুআষাৰ ৰাইজক ক'ব। আনজনে বে বৈশাগু এই বহাগৰ লগতে জড়িত সকলো প্ৰকৃতিৰ মৰম চেনেহেৰে ভৰা গৰখীয়া পুখুৰী গাঁও। এই পৌৰাণিক পুখুৰীখনৰ গাতে লাগি আছে পোনপ্ৰথম বাবে মই জুবিন মামাক সেৱা জনাইছোঁ আৰু জয় জুবিন মামা আৰম্ভণিতে কৈ লৈছোঁ। যিহেতু বিহু বুলি ক'লে আমি জুবিন মামাকে বুজোঁ আৰু লগতে এইবাৰ যিহেতু জুবিন মামাৰ আদৰোৱাকে আমি বিহু পালন কৰিছোঁ। যিহেতু জুবিন মামাই যি আমাক আদৰণি দি থৈ গৈছে আৰু যি আমাক সংস্কাৰ দি থৈ গৈছে সেইখিনি আমি সদায় চলাই নিব লাগিব আৰু পালন কৰিব লাগিব।
আৰু লগতে যিহেতু জুবিন মামা নাই বহুত বেছি বেয়া দেখিছে, কিন্তু যিহেতু বিহু এটা বহুত ডাঙৰ त्योहार হয় আৰু সেয়া জুবিন মামাই আমাক চলাই নিবলৈ সদায় কামনা কৰিছে আৰু সেয়াই আজিৰ কাৰণে জয় জুবিন। My honorable guest, president, secretaries, and all grandma, grandpa, uncle, aunt, and all of my friends and sisters. Today I'm standing here. I feel so good because all of you supports for today. I'm standing here and I'm dancing also, and I am standing for speech, and I am standing in praise life speech, and I so much feeling good, and I got proud in own, and I like it. And this is Boro traditional dress. This calls Dokhana and this calls Arnai. And this dance was Bagrumba. Bagrumba dance was so much world famous dance, world famous record, and this three dance, Chumar dance, Adivasi, and this Bihu and Bagrumba. This three dance was world record famous dance, and this was Narendra Modi, Himanta Biswa Sharma feeling so feeling good because this tree dance was world record, and in Himanta Biswa Sharma page and in Narendra Modi page they giving this tree dance record, world record, and there have like, comment, followers, viewers, so many crore, in lakhs, in thousands, in K millions, so many of. And today I like it, and I think this मैं चाहती हूँ कि ये जो राइस लोग यहाँ पर है आज, एंड बिहू के लिए यहाँ पर फंक्शंस है, इन ये फंक्शंस हमेशा के लिए all of year stay in here, and I think this प्रतियोगिता here have plays and sports, so many like activities start in here, and I think all of year this activities was stay in here, and this much only my speech. Thank you. Namaskar, my honorable guest, grandma, grandpa, uncle, aunts, and all of my sisters and my friends. Today I'm standing here for your supports, and I feel so good, and I'm dancing also, and today I'm feeling so much proud of me because all of you supporting me this much, and I like it this, and I like this Boro traditional dress. This dress name was Dokhana, and this was Arnai, and the Boro dance was Bagrumba. This is all of world famous, and Bihu, Adivasi Chumur, and Boro. This Bagrumba. This three dance was so much famous dance in the world, and the Himanta Biswa Sharma and Narendra Modi feeling so good on this all the world famous dance because this dance was so good, and I also feel so good because today I'm standing here in News Live, and all of my guests and all sister fathers, all of your support was today I'm standing here into News Live, and I like it so much, and I'm feeling so proud, and I'm dancing also, and I'm saying some speech in News Live also. I like it, and thank you.